নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ? আৰু এয়া আমি মই বহু দিনৰ মূৰত গৈ আছোঁ আমি নাজিৰালৈ বুলি, আৰু নাজিৰালৈ গৈ আছোঁ আমাৰ কিছুমান কাম আছে যিহেতুকে সেইটো কাৰণে গৈ আছিলোঁ। এয়া মোৰ চুলিখিনি যিহেতু ঠাণ্ডা দিনত বহুত ফাটে, সেইকাৰণে মই অকণমান ট্ৰিম কৰাই ল'লোঁ। তলৰখিনি অকণমানহে কাটিছোঁ দেই, বেছিকৈ কটা নাই বাৰু। মোৰ যে সেই কঁকাল পৰালৈকে চুলি ৰাখিবলৈ ইমান মন যায়, কিন্তু কি হয় মোৰ ফাটিয়ে যায় সদায়। আপোনালোকে বাৰু কিবা এটা ক'ব, মানে কিবা এটা সমস্যাৰ সমাধান এটা দিবচোন, কেনেকৈ চুলিখিনি নফটাকৈ ৰাখিব পাৰে মানে। এয়া চাওকচোন বাৰু, মই অকণমান ট্ৰিম কৰাৰ পিছত মোৰ লুকটো কেনেকুৱা লাগিছে। তাৰপিছত গ'লোঁ পেট পূজা কৰিবৰ কাৰণে। মই খালোঁ মছলা চিজ ডোচা, তাৰপিছত বায়ে খালে পনীৰ চাওমিন। তাৰপিছত আমি ওলাই দিলোঁ আৰু ঘৰলৈ বুলি ৰাওনা হোৱা নাই বাৰু, ৰ'ব আৰু এটা কাম আছিলে। সেয়া হৈছে যে আমাক কিছুমান বস্তু ল'বলগীয়া আছিলে, পৰ্দা চৰ্দা কিবা কিবি, আৰু ঘৰৰ বজাৰ আছিলে, গ্ৰচাৰী বজাৰ আছিলে, সকলোবিলাক বজাৰ সমাৰ কৰি ল'লোঁ। বাৰু মই দুজনী গ'লে মানে আমি একদম বিন্দাছকৈ সকলো কাম কৰোঁ। তাই যে মোৰ বাতকৈ বেছি বেষ্ট ফ্ৰেণ্ড হয়। তাই মোৰ বহুতখিনি মানে ইটো খাওঁ সিটো খাওঁ, মানে তাইৰ লগত গ'লে মোৰ শেষেই নহয় মানে। সেইটো কাৰণে বায়ে মোক বাৰ লগত গৈছোঁ যেতিয়া মনটো বেলেগ ভাল লাগিলে, আৰু সেইদিনাখনি ধুনীয়াকৈ দুজনীয়ে টাইম স্পেণ্ড কৰিলোঁ। তাৰপিছত লাহেকৈ আৰু ঘৰলৈ বুলি আকৌ ৰাওনা হ'লোঁ আৰু দেই ৰাইজ। মোৰ ব্লগটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাকী আপোনালোকৰ কি খবৰ, ভালনে বাৰু? এনেকৈ আপোনালোকে প্ৰিয় ব্যক্তিৰ লগত ওলাই যায়নে মাজে সময়ে? মনটো কিন্তু বহুত ভাল লাগে।